ঢকুৱাখানাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্ত অব্যাহত নিশা ঘটনাস্থলীত উপস্থিত হয় CID লগতে ফৰেনচিকৰ দল বিভিন্ন নমুনা তথ্য সংগ্ৰহ কৰিছে দলটোৱে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে সুনীল গগৈক হত্যা কৰা স্থানত তন্নকৈ পৰীক্ষা চলায় অতি শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ব কৰা হ'ব বুলি দাবী জনাইছে আৰক্ষীয়ে উল্লেখযোগ্য যে অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি জ্বলাই দিছিল সুনীল গগৈৰ নামৰ বিজেপি নেতাজনক সুমনিৰ মাজত নিখংসভাৱে জ্বলাই দিছিল বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদক সুনীল গগৈক আৰু 13 মেত গ্ৰেপ্তাৰ হোৱা PHCৰ দুৰ্নীতিগ্ৰস্ত অভিযন্তা জয়ন্ত গোস্বামী দুৰ্নীতি উদঙোৱাত বিশেষ ভূমিকা লৈছিল সুনীল গগৈ আৰু দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে হত্যা কৰা হ'ল নেকি সুনীলক এতিয়া এই প্ৰশ্ন উত্থাপিত হৈছে আৰু সকলোৱে ন্যায় বিচাৰিছে ইতিমধ্যে আৰক্ষী তদন্ত অব্যাহত আছে CID লগতে ফৰেনচিকৰ দল উপস্থিত হয় ঘটনাস্থলীত তন্নকৈ পৰীক্ষা কৰে আমি দেখুৱাইছো নিখাৰ ভাগৰ কিছু দৃশ্য শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবী জনাইছে আৰক্ষীয়ে पूरा केस को सुपरवाइज करने के लिए CID से सीनियर ऑफिसर्स आए हैं अंजुमन आए हैं और FSL का भी एक टीम आया है हमारा लखीमपुर मेडिकल कॉलेज से फॉरेंसिक डॉक्टर्स आए हैं और बाकी CID से भी पूरा फिंगरप्रिंट टीम वगैरह आया है तो अभी बहुत प्रिलिमिनरी स्टेज ऑफ इन्वेस्टिगेशन है अभी यहाँ स्पॉट से जितना भी अभी एविडेंस कलेक्ट करना था उसका एविडेंस कलेक्ट किया गया है बाकी तो साइंटिफिक एग्जामिनेशन के बाद ही हम बता पाएंगे पोस्टमार्टम अभी कल होगा उसके बाद ही बाकी डिटेल्स हम ঢকুৱাখানাৰ লোমহৰ্ষক হত্যাকাণ্ড তদন্ত অব্যাহত আছে এতিয়া ভাষ্য শুনিবলৈ পালে আৰু নিশা ঘটনাস্থলীত উপস্থিত হয় CID লগতে ফৰেনচিকৰ দল আমি দেখুৱাইছো দৃশ্য আপোনালোকক আৰু এই সন্দৰ্ভত আৰু অধিক জানিবৰ বাবে সংযুক্ত হৈছে আমাৰ সাংবাদিক ৰাজীৱ বৰুৱা আছে ফোন লাইনত ৰাজীৱ বৰুৱা নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছিল যে CID আৰু ফৰেনচিকৰ দল উপস্থিত হৈছে আৰু আৰক্ষীয়ে দাবী জনাইছে যে অতি শীঘ্ৰে ন্যায় পাব বুলি উল্লেখ কৰিছে তদন্ত অব্যাহত ৰাখিছে আৰু এই সন্দৰ্ভত আপোনাৰ পৰা অধিক জানিব বিচাৰিছো হয় মঞ্জুশ্ৰী ক'ব লাগিব যে শনিবাৰে নিশা যি লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হ'ল ঢকুৱাখানাৰ সাপতীয়া চেতিয়া গাঁৱত এই ঘটনাই আজিও দ্বিতীয় দিনাও চাঞ্চল্য অব্যাহত ৰাখিছে ঢকুৱাখানা অঞ্চলত বিভিন্নজনৰ মুখামুখি এই ঘটনাক লৈ চৰ্চা হৈছে যিহেতু এই লোকজন গাঁওখনৰ অতি সৰবৰাহী ব্যক্তি আছিল বিভিন্নজন লোকৰ বিপদে আপদে তেওঁ যিকোনো মুহূৰ্তত গৈ উপস্থিত হৈছিল তেনে এজন ব্যক্তিক আচলতে গাঁৱৰ কোনো মানুহৰ শত্ৰুতা নাছিল আৰু পৰিয়ালৰ লোকৰ পৰা আৰম্ভ কৰি বিভিন্নজনে সন্দেহ কৰিছে যে ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি অভিযন্তা সেই অভিযন্তাক ধৰাই দিয়াৰ যি ঘটনা আছিল এই ঘটনাৰ ৰাজ সাক্ষী আছিল আৰু সেই কাৰণে হয়তো সম্ভৱতঃ এই ঘটনা সংঘটিত হ'বলৈ পালে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে লোকজন অভিযন্তাজনক গুৱাহাটীত ধৰাই দিয়াৰ পিছতে লোকজন গুৱাহাটীতে আছিল দীৰ্ঘদিন ধৰি আজি কেইদিনমানৰ পূৰ্বেহে ঘৰলৈ আহিছিল আৰু ঘৰলৈ অহাৰ পিছতে এই ঘটনা সংঘটিত হৈছে এটা কথা আৰু উল্লেখ কৰিব লাগিব যে যদি স্থানীয় কোনো লোক এই ঘটনাৰ সৈতে জড়িত নাথাকে তেনেহলে ৰাইজে উল্লেখ কৰিছে যে প্ৰফেচনেল কিলাৰৰ হতুৱাই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে যিহেতু লোকজনক সুমনিৰ মাজত বেয়াকৈ জ্বলাই দিয়া হৈছে আৰু জ্বলাই দিয়া যি মৃতদেহ অৰ্ধদগ্ধ মৃতদেহত কিন্তু তেওঁৰ মুণ্ডটো পোৱা নাই আৰক্ষীয়ে কালি দিনটো তদন্ত কৰিছে আৰু ৰাতি প্ৰায় 9 বজালৈকে CID আৰু ফৰেনচিকৰ দলে সমগ্ৰ ঘটনাস্থলীত তদন্ত অব্যাহত ৰাখিছে কিন্তু লোকজনৰ মুণ্ডটো উদ্ধাৰ কৰিবলৈ সক্ষম নহল আৰু কালি ৰাতিও সমগ্ৰ অঞ্চলটো তেওঁলোকে সিল কৰি ৰাখিছে আৰু ৰাতিও আৰক্ষী আৰু CRPF মুতায়ন কৰি ৰাখিছে ঘটনাস্থলীত আজি দিনৰ ভাগতো তাত ঘটনাস্থলীত তদন্ত হোৱাৰ সম্ভাৱনা আছে যিহেতু ৰাতিৰ বাবে কিছুমান ফৰেনচিক বিশেষজ্ঞৰ দলে কিছু নমুনা সংগ্ৰহত কালি কিছু হয়তো অসুবিধা হ'ব পাৰে আজি দিনৰ ভাগত পুনৰ ফৰেনচিকৰ দলে তাত তদন্ত চলোৱাৰ সম্ভাৱনা আছে মঞ্জুশ্ৰী হয় ৰাজীৱ আপোনাক ধন্যবাদ জনাইছো